একদম লাষ্ট হয় ন একেবাৰে লাষ্ট ষ্টেপলৈ তিনিচুকীয়া জিলাতে এটা মন্দিৰ আছে মানে য'ত নেকি মানে সমন্বয়ৰ মন্দিৰ বুলি ক'ব লাগিব মানে তাত আছে ইছলাম শিখ হিন্দুৰ পমীক্ষা কৰি বহুত কেইটা মানে ধৰ্মৰ মানে মন্দিৰ ইয়াতে একেটা মন্দিৰতে অৱস্থিত আছে আৰু এজোপা গছক কেন্দ্ৰ কৰি এই মন্দিৰটো স্থাপন কৰা হৈছে লাইটো জ্বলাব লাগিব সুৰংগাচোন বলক কৃষ্ণ আপোনাৰ ভয় নালাগে নেকি এতিয়া আন্ধাৰ আন্ধাৰ আহি পেলাই লাইটৰ চিষ্টেম নাই নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক দেখাব বিচাৰিছোঁ তিনিচুকীয়া ফিলবাৰী আৰু কাকপথাৰ সংযোগী ৰাস্তাৰ নিচে কাষতে এটি মন্দিৰ আছে যাৰ নাম হৈছে শ্ৰী শ্ৰী ডাঙৰীয়াৰ ষষ্ঠধাম তাতেদি কিন্তু অলপ সোমাব লাগে মানে আৰু সোমাব লাগে মানে এইবিলাক ফৰেষ্টৰ ৰিজাৰ্ভে হৈ চাগে বহুত ডাঙৰ ডাঙৰ হাবি আছে ফৰেষ্ট হয় বুলি শুনিছিলোঁ আৰু এইফালে আছে যেনিবা মানুহৰ ঘৰৰ বাগান এয়া কিবা টিলিঙা মন্দিৰ মানে টিলিঙা শব্দ শুনিছোঁ হয়তো পূজাৰীসকলে হয়তো পূজা কৰিব পাৰে আৰু বহুত ডাঙৰ ফৰেষ্ট হয় এখন ফৰেষ্টৰ মাজত আছোঁ মই অকলে আছোঁ দেই চুলি তুলি বেয়া হৈ গ'লগৈ অকণমান আপোনালোকক দেখাই দিছোঁ চাওকচোন ইমান ডাঙৰ ফৰেষ্ট হয় এখন ফৰেষ্ট মানে ৰিজাৰ্ভ হয় নেকি ৰিজাৰ্ভ হয় বুলি কোৱা শুনিছিলোঁ কিন্তু মই অকলে আহিছোঁ অলপ মানে কি ক'ম আৰু মানে কৈ দিছে সঁচা কথা অলপ ভয় লাগি আছে ৰাস্তাটোত এইফালে বনৰীয়া কিবা কিবি জীৱ জন্তু ওলাই বুলি কোৱা শুনিছোঁ ৰাতি হ'লে মানে আৰু এইফালে মানে এবাৰ যেতিয়া নেকি আহিছিলোঁ ন তেতিয়া মানে গৰুবিলাক মানে টিলিঙা লগাই থৈছিলে মানে এটা সৰু টিলিঙা মানে টিলিঙে বাজি থাকে আৰু বিচাৰিব গ'লে মানে সুবিধা হয় আৰু যিহেতু বনৰীয়া জীৱ জন্তু পায় বোলে ওলাই বোলে সেয়ে মানে সেইবিলাকৰ ভয়তে হ'ব পাৰে বোলে আহি পাই গ'লহি আৰু মই অকলে আহিছোঁ যিহেতু অলপ মানে ভয় লাগিছে দেই কোন থাকে কোন নাথাকে নাজানো মানে জংঘলৰ ভিতৰত অৱশ্যে এইফালে মানুহৰ ঘৰ আছে আৰু বাগান দেখিছোঁ বলকচোন গৈ চাওঁ কেনেকুৱা লাগে কি হয় প্ৰথমে মই আপোনালোকক বাহিৰৰ পৰা দেখাবলৈ অকণমান চেষ্টা কৰিছোঁ শ্ৰী শ্ৰী ডাঙৰীয়াৰ ষষ্ঠধাম আৰু ইয়াত কোন কেনেকৈ কি আছে মই বৰ্তমানলৈকে নাজানো কিন্তু প্ৰথমে মই ইয়াত দেখা লৈছোঁ তাৰপিছতহে তেওঁলোকৰ লগত মই অকণমান মানে কণ্টেক্ট কৰিম বুলি ভাবিছোঁ গেটৰ সন্মুখত তেনেকৈ কোনো ব্যক্তি বা কোনো ভক্তৰ ইয়ালৈ অহা নাই কেৱল মই আছোঁ বৰ্তমান আৰু এইফালে এজন ব্যক্তিয়ে মানে কাম কৰি আছে তেওঁ সুধিছিল তেওঁ একো মানে নাজানে আৰু ইয়াত কি হয় 26 জানুৱাৰী তাৰিখে বোলে ইয়াত বোলে প্ৰতিষ্ঠা দিৱস কথা বহুত ডাঙৰ হয় বোলে বহুত দূৰ দূৰণিৰ পৰা বোলে আহে বোলে ইয়াৰ ভক্তসকল মানে পূজা মন্দিৰটোৰ চাৰিওকাষে ওখ ডাঙৰ গছ গছনি আছে আৰু ইয়াৰ পৰিৱেশটো দেখিবলৈ ভালেই লাগিছে বাৰু আৰু বৰ্তমান মানে চাফা কৰি আছিলে সেই সময়ত মানে ভিডিঅ'টো একেবাৰে নতুন নহয় এয়া মই নৱেম্বৰ মাহতে গৈছিলোঁ নেকি আৰু আপলোড কৰিবলৈ অকণমান দেৰি হৈছিল প্ৰথমে অকণমান আপোনাক ভিডিঅ'টো অকণমান মানে দেখাবলৈ চেষ্টা কৰিছিলোঁ কিন্তু মই মানে ৰখি গ'ল বাকী চোৱা মানে তন্নকৈ দেখাম বুলি ভাবিছিলোঁ কি মানে অতি দীঘলীয়া হৈ গ'ল ভিডিঅ' এয়া চাওকচোন গছবিলাক কিমান ওখ ধুনীয়া সেউজীয়া ইয়াৰ মানে পৰিৱেশটো অলপ মানে সুকীয়া হয় কেৱল গছ গছনিৰ মাজতহে এই মন্দিৰ অৱস্থিত এই ষষ্ঠধাম মন্দিৰৰ মানে কাষে মানে আশে পাশে মানে কেইবাখনো মানে সৰু থান আছে সৰু মন্দিৰ আছে আৰু কি আছে কি নাই তাকে জানিবলৈ হ'লে মই এই ভিতৰত মানে এই মন্দিৰৰ ভিতৰত কেম্পাছৰ ভিতৰত মানে এগৰাকী মহিলা থাকে বুলি কোৱা শুনিছোঁ আৰু সেই মহিলাগৰাকীক কণ্টেক্ট কৰিব লাগিব আৰু কণ্টেক্ট কৰিবলৈ যাওঁ বুলি ভাবিছোঁ আপোনালোকক মানে জনাবৰ বাবে আৰু তেওঁ কিমান শুদ্ধকৈ ক'ব পাৰে নাজানো মোৰ এই ভিডিঅ'টো মানে ভাগকৈ দেখাব লাগিব কিয়নো যথেষ্ট সংখ্যক দীঘল হয় সেয়ে মানে সৰুকৈ দিম বুলি ভাবিছোঁ আৰু কিয়নো মানে বেছি দীঘল ভিডিঅ' চাই বেয়া পায় আপোনালোকে নহয় জানো বাৰু সেয়ে মানে অলপ 5 মিনিট 4 মিনিট 6 মিনিট এনেকুৱা ধৰণৰকৈ দেখাবলৈ চেষ্টা কৰিম সেয়েহে যদি ভাল লাগে ভিডিঅ'টো আৰু কাৰোবাক যদি জনাব বিচাৰে যে তিনিচুকীয়া ফিলবাৰী আৰু কাকপথাৰ সংযোগী ৰাস্তাটোতে এটা ইমান সুন্দৰ মন্দিৰ আছে আমাৰ তিনিচুকীয়াতে আৰু জনাবলৈ হ'লে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ জংঘলৰ মাজত আছে ঘৰ ন বাইদেউ ৰাতি ভয় নালাগে ইয়াত জংঘলী হেৰি নাহে কিবা কিবি কি আহে বা এনেই কওকচোন ডাঙৰীয়া ডাঙৰীয়া বাবা ভুল হৈ গ'লে কিবা এটা মন্দিৰত ভুল হ'লে এনেকে ওলাই নহয় হাতী কথা কৈছো বাইদেউ এইটো কি মন্দিৰ হয় বৰ্মা ওপৰত বৰ্মা মূৰ্তি আছে ন সেই প্ৰভুৰ দুখ আহিবা দেই অলপ আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ চাওকচোন এয়া বাইদেউ কৈ দিব দেই কি মন্দিৰ হয় বাইদেউ
ডাঙৰীয়া মন্দিৰ হয় জানিছোঁ। কোন দেৱী হয়? এইটো মা বৈষ্ণৱী। মা বৈষ্ণৱ। কিমানটা সৰু সৰু মন্দিৰ আছে ইয়াত? মন্দিৰ 7টা আছে ইয়াতে, উম, আৰু এইফালে চব মিলাই 13টা মান হ'ব। 13টা। এইকেইটা যে চিৰিকেইটা আছে ওপৰত উঠিব আছিলে ন? হে গুফা মন্দিৰ। অঁ নহয় নহয়, কি মন্দিৰ বুলি ক'লে বাইদেউ? এইটো শিৱলিংগ হয়। শিৱলিংগ। অঁ আৰু ইয়াৰ ওপৰতে যে গছজোপা আছিলে, গছৰ ভিতৰত থকা মন্দিৰ। সেইটো ডাঙৰীয়া ভিতৰত আছে। আপুনি নোসোমাম বুলি ক'লে যে। নোসোমাম মানে চাই লৈছোঁ পৰিস্থিতিটো, সোমাম নোসোমাম। এইফালে কি ক'লে? কি মন্দিৰ কি হয়? অঁ গণপতি। মা ফালে সোমাই বাবা গণেশ ফালে বাবা। ওলাব লাগে। অঁ তো এতিয়া আপুনি নোসোমালে, এই কাৰণে এতিয়া এতিয়া কি আছে এফালেদি? এজোপা গছজোপা মাজত আছে, যিহেতু মই ক'ব নাজানিছোঁ কথাটো। গছজোপা মাজত আছে আৰু মানে অঁ 6টা নে 5টা? কি কি আছিলে? আল্লাহ, গুৰু নানক, বুদ্ধ, জৈন আৰু ডাঙৰীয়া। শিখ, গুৰু নানক ন? এতিয়া হিন্দু, মুছলিম, গুৰু নানক, বুদ্ধ, জৈন, খ্ৰীষ্টান গোটেইকেইটা আছে ন? আপুনি এতিয়া সোমাব তেতিয়াহ'লে পটককৈ মই দেখাই দিম। পঞ্চবাবা তীৰ্থস্থান নে কি ক'লে? এইটো মন্দিৰ নাম? ডাঙৰীয়া বাবা হয়, নাম এটা আছে নহয়, পঞ্চতীৰ্থ নেকি? ইয়াত আছে যিমান হেৰি, ইয়াতে যিমান হেৰি মন্দিৰটোৰ নামটো ইয়াত লিখা আছে। আচ্ছা আচ্ছা, দেখাব লাগিব। মই সম্পূৰ্ণকৈ আপোনালোকক মানে মন্দিৰটো দেখাব পৰা নাই, যিহেতু বৰ্তমান মই অকলে আছোঁ আৰু ওপৰত যাবলৈ অকণমান অসুবিধা হৈছে, জোতা পিন্ধি আছোঁ যিহেতু মই।